সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অইনবাৰৰ দৰে এইবাৰো আমাৰ বঙাইগাঁও এইচ ইংলিছ মিডিয়াম স্কুলত অভাৱনীয় ফলাফল আহিছে আৰু এতিয়া আমি বৰ্তমান স্কুলত উপস্থিত আছো। আহক আমি ইয়াৰে প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতো আৰু তেখেতৰ পৰা জানিব বিচাৰো তেখেতে কি ক'ব খুজিছে এইটো বিষয়ত। প্ৰথমে আপোনাক অভিনন্দন জনাইছো, ইমান ধুনীয়া ৰিজাল্ট হৈছে স্কুলৰ আৰু 100% ফাৰ্ষ্ট ডিভিজন, মানে এটা অভাৱনীয় ৰিজাল্ট, কি ক'ব? সদ্য ঘোষিত HSLC ফাইনেল এক্সামৰ ৰিজাল্টটোত আমাক যথেষ্ট আনন্দিত কৰিছে। আমাৰ স্কুলখনে আহে কি 50 বছৰ গৌৰৱোজ্জ্বল 50 বছৰৰ সোণালী জয়ন্তী পাৰ কৰিলে আৰু বিগিনিঙৰ পৰা আমাৰ স্কুলটো এটা অভাৱনীয় এটা ভাল ফল দেখুৱাই স্কুলখনে। আমাৰ এটা বেলেগ এটা ইতিহাস আছে যে এতিয়ালৈকে আমাৰ স্কুলত ফেইল নকৰে, আমাৰ স্কুলত থাৰ্ড ডিভিজন প্ৰায় নাপায়ে। গতিকে যোৱা 39 বছৰত আমাৰ স্কুলত 100% পাছ কৰে আৰু এইবাৰৰ বিশেষ কৃতিত্ব হৈছে যে এটা বেলেগ এটা ইতিহাস হৈছে যে 106জন ল'ৰা ছোৱালী পৰীক্ষা দিছিলে আৰু 106জনেই ফাৰ্ষ্ট ডিভিজন পাইছে। এইটো এটা ভাল ৰেকৰ্ড হৈছে, এইটো আমাক যথেষ্ট আনন্দিত কৰিছে আৰু বেছি কাম কৰাৰ কাৰণে অনুপ্ৰাণিত কৰিছে। আৰু আমি দেখিছো যে বহুত স্কুল আছে যিবিলাকৰ 2-4জন ভাল ৰিজাল্ট কৰে আৰু বাকী তলৰখিনি অলপমান বেয়া হয়। আমি সেইফালে নাচাওঁ, আমাৰ এটা টাৰ্গেট যে স্কুলৰ XYZ স্কুলত এডমিশ্যন লোৱাৰ পৰাই যিমানজনে এডমিশ্যন ল'ব সিমানজনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাব। সেইটো আমি এটা টাৰ্গেট লৈছোঁ, আমি চেষ্টা কৰোঁ আৰু এইবাৰ সেইটো কৰিব পৰাৰ কাৰণে যথেষ্ট আনন্দিত হৈছোঁ, ভাল লাগিছে। অকল সেইটোৱে নহয়, আমাৰ স্কুলখনে ডিষ্ট্ৰিক্টৰ মাজত আটাইতকৈ হাইষ্ট মাৰ্ক আমাৰ পাইছে। ল'ৰাজনে 96.3 মাৰ্কছ পাইছে, তেওঁ বিশাল ডেকা 96.3 পাই ডিষ্ট্ৰিক্টৰ মাজত টপ কৰিছে। আৰু তাৰ লগতে আমাৰ 106জনৰ মাজত ডিষ্টিংশ্যন পাইছে 32, 85 এণ্ড আবভ, আৰু 45জন ল'ৰা ছোৱালীয়ে 75 to 84ৰ মাজত মাৰ্কছ পাইছে, ষ্টাৰ মাৰ্ক পাইছে। আৰু টোটেল লেটাৰ মাৰ্কছ পাইছে 393, এইটো এটা ভাল লক্ষণ। MIL ছাবজেক্টত 42, ইংলিছত 84, জেনেৰেল মেথমেটিক্সত 70, জেনেৰেল ছায়েন্সত 58, ছ'চিয়েল ছায়েন্সত 41 আৰু ইলেক্টিভ ছাবজেক্টত 98 ল'ৰা ছোৱালীয়ে লেটাৰ মাৰ্কছ পাইছে। আৰু দুজন ল'ৰাই ষ্টেটৰ মাজত 100/100 পাইছে, বিশাল ডেকা এডভান্স মেথছত 100/100 আৰু কংকন জ্যোতি বৰ্মনে জেনেৰেল মেথছত 100/100 পাইছে। এই গোটেই কামখিনিৰ কাৰণে আমি কৃতিত্ব দিওঁ। ল'ৰা ছোৱালীৰ যথেষ্ট পৰিশ্ৰম কৰিছে, কষ্ট কৰিছে, তেওঁলোকৰ কাৰণে আমি সদায় তেওঁলোকৰ যিখিনি ষ্টাডি কৰে, যিখিনি পৰিশ্ৰম কৰে, তাৰ আমি সদায় তেওঁলোকক প্ৰশংসা কৰোঁ। আৰু তেওঁলোকৰ পেৰেণ্টছবিলাকে যিবিলাকে ৰাতি 3টা বজালৈকে অনাহাৰে অনিদ্ৰাই কেতিয়াবা থাকে, তেওঁলোকক চাহ পানী যোগান দিয়ে, ইমান কঠোৰ পৰিশ্ৰম কৰে, টিউশ্যনত যায়, স্কুলত যায়, তেওঁলোকক সদায় আলপৈচান ধৰে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ স্কুলৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক মই প্ৰশংসা কৰিছোঁ, কাৰণ তেওঁলোকে সদায় ল'ৰা ছোৱালীবিলাকক ইণ্ডিভিজুৱেল কেয়াৰ লয়, ক্লাছ টেষ্ট লয়, তেওঁলোকৰ বিহেভিয়াৰ চায়, তেওঁলোকৰ পঢ়া পাতিৰ আপডেশ্যনটো চায়, সময়মতে আমাৰ পৰীক্ষা হয়, আমি পৰীক্ষা কামত সদায় লাগি থাকোঁ, এটাৰ পিছত এটাকে আমি কনচিষ্টেণ্টলি ৰিজাল্ট ভাল কৰাৰ কাৰণে আমি সাহস প্ৰকাশটো চেষ্টা কৰোঁ। এনেকুৱা নহয় এটা ষ্ট্ৰকত লাষ্ট মিনিটত ভাল কৰা হয়, এনেকুৱা নহয়। সেইটো কাৰণে টিচাৰসকলক মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মেনেজমেণ্টে আমাক এটা ফ্ৰী হেণ্ড দিয়ে, গতিকে তেওঁলোক ধন্যবাদ জনাওঁ, যথেষ্ট কপাৰেশ্যন কৰে। আৰু পেৰেণ্টছ গাৰ্জেনখিনিক ধন্যবাদ জনাওঁ যে তেওঁলোকে সময়মতে স্কুলত লৈ আহে, তেওঁলোকে আমাৰ মেল মিটিংবিলাকত আহে আৰু তেওঁলোক কপাৰেট কৰে, তাৰ কাৰণে মই গাৰ্জেনখিনিক যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ যেনেকে আমি শুনিবলৈ পাইছো যে বঙাইগাঁও জিলাৰ ফলাফল মানে ইমান এটা ভাল হোৱা নাই, ছেকেণ্ড লয়েষ্ট বুলি শুনিবলৈ পাইছো। তো সেই ক্ষেত্ৰত আপোনাৰ বিদ্যালয়খনে ইমান এটা ধুনীয়া ৰিজাল্ট কৰিছে, চিক্ৰেটটো কি আমি জানিবলৈ চেষ্টা কৰিছো। চিক্ৰেট একোৱেই নহয়, মানে কি আচলতে আমি ল'ৰা ছোৱালীখিনিক মই এটা বিশ্বাস কৰোঁ যে টিচিং ইজ দ্য নবেলিয়েষ্ট অফ অল দ্য প্ৰফেশ্যন। আমি যেতিয়া টিচিঙত জইন কৰোঁ, টিচিং ইজ নট এভৰিবডিজ কাপ অফ টি। যেনেকৈ একাপ চাহ আমি সকলোৱে খাব পাৰোঁ, কিন্তু টিচিংটো আচলতে এনেকুৱা নহয়। কিন্তু আজিকালি দেখা যায় চবেই হকে বিহকে টিচিঙত জইন কৰে। টিচাৰবিলাকতো আমি ছেকেণ্ড টু গড বুলি ক'ব পাৰি। তেওঁলোকে ল'ৰা ছোৱালী মানুহ গঢ়া, তেওঁলোকৰ ফেক্টৰী মেচিন বুলি কোৱা হয়। গতিকে সেই মানুহখিনি মানে চক্ৰেটিছে কোৱাৰ নিচিনা, এৰিষ্টটলে কোৱাৰ নিচিনা যে শিক্ষাই মানুহৰ জীৱনলৈ সুখ আৰু শান্তি নিজৰা বোৱাই আনে। গতিকে সেই প্ৰফেশ্যনটোত বৃত্তি হ'লে মানুহখিনিৰ যথেষ্ট ডেডিকেশ্যন লাগে, তেওঁলোকৰ কনচিষ্টেণ্ট ছাপৰ্ট লাগে, তেওঁলোকৰ কোঅপাৰেশ্যন লাগে, কমিটমেণ্ট লাগে, তেওঁলোকে জাষ্টিছ দিব লাগে। মানে উই আৰ ৰেছপনচিবল টু দ্য গড, কাৰণ মিলিয়ন পিপুল ডিপেণ্ড অন আছ।
সমাজৰ ইমান হাজাৰ হাজাৰ নেক্সট জেনেৰেশ্যনটোতো আমাৰ ওপৰতে ডিপেণ্ড কৰে, তেওঁলোকৰ ভৱিষ্যতটো স্কুলৰ ক্লাছৰুমতে হয়। সেইকাৰণে শিক্ষকসকলে সদায় তেওঁলোকে এটা ভাবিব লাগে যে যিখিনি মই দৰমহা পাওঁ মই জাষ্টিচ দিছো না নাই, আমি ল'ৰা ছোৱালীক এইটো ন্যায় কৰিছো না নাই। আৰু শিক্ষাৰ মেইন উদ্দেশ্যটো হৈছে চক্ৰদেশৰ মতে সেইটোৱে যে আমি ন্যায় প্ৰতিষ্ঠা কৰিব লাগে, আমি জাষ্টিচ দিব লাগে। ইমান টকা দৰমহা পোৱাৰ পিছত যদি মই ক্লাছত লেটকে যাওঁ, ক্লাছ নকৰোঁ, ভালকে নপঢ়াওঁ, কোনোবাই LIC কৰিব, কোনোবাই বেলেগ পলিটিক্স কৰিব, কোনোবাই ইটো কামত সিটো কামত এংগেজ হ'ব, তো মই আচল কামটোৰ পৰা ডাইভাৰ্ট হ'লে ৰিজাল্টটো কেনেকে ভাল হ'ব? গতিকে সেইটো এটা কথা। নেক্সটটো হৈছে যে আমি দেখিছো, মই যোৱাকালিও কৈছো যে বহুত সংখ্যক টিচাৰবিলাকক তেওঁলোকে BLO কামত, তেওঁলোকে কিবা এইবিলাক এটা হেৰি ওলাই CRC বুলি কয়, তেওঁলোকে কোনোদিন মানে স্কুলত নাযায়, তেওঁলোকক সদায় কামত পিয়নৰ নিচিনা ট্ৰিট কৰা হয়, এনেকৈ যাওক তেনেকৈ যাওক। আৰু এগালমান কাম দি থাকে চৰকাৰী স্কুলবিলাকক, আমাকো দিয়ে প্ৰাইভেট স্কুল। এই কামবিলাক অলপ কমাব লাগে। মই বিনম্ৰভাৱে অনুৰোধ কৰিছো ডিপাৰ্টমেণ্টত যে এই কামৰ পৰা টিচাৰ অব্যাহতি দি টিচাৰবিলাকক ক্লাছ কৰিব দিব লাগে। সেই কামৰ কাৰণে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে, যিটো কাম তেওঁলোকে অফ টাইমত কৰিব পাৰে, এক্সেছ কৰিব পাৰে। টিচাৰ হৈছে লাইফ ফাইল, মানে ষ্টুডেণ্টবিলাক লাইফ ফাইল। তেওঁলোকক যদি আজি ক্লাছত পঢ়োৱা নহয়, সেই কামটো টিচাৰে ঘৰত যাই কৰিব নোৱাৰে, কিন্তু বাকী অল আদাৰ ডিপাৰ্টমেণ্টছ ফাইলকেইটা ঘৰত লৈ গৈ চাইন কৰা যায়, দেখা যায়, আজিৰ কামটো কালি কৰা যায়। গতিকে টিচিংটো সেইটো সম্ভৱ নহয়। গতিকে মই চৰকাৰক বা কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে টিচাৰখিনিক অলপ সেইটো দিব লাগে। বিচাইডছ ডেট স্কুলবিলাকত অলপ ইনস্পেকশ্যনৰ দৰকাৰ, অলপ ছুপাৰভাইজ কৰিব লাগে, অলপ প্লেন চাব লাগে, এক্সিকিউশ্যন কৰিব লাগে, গোটেই কামবিলাক কৰিব লাগে। কিছুমান আছে হেফাজাৰ্টলি, কোনো প্লেন নাই, কোনো এক্সিকিউশ্যন নাই, কোনো টাৰ্গেট নাই, কোনো কনচিষ্টেঞ্চ এফৰ্টৰ ওপৰত গুৰুত্ব দিয়া নহয়। গতিকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অলপ সুনজৰ, চোকা নজৰ এটা দিব লাগে। আৰু শিক্ষকখিনিক মই আপিল কৰিম যে আপোনালোকে যেতিয়া টিচিং প্ৰফেশ্যনত জইন কৰিছে, কাইণ্ডলি অলপ জাষ্টিচ দিব ল'ৰা ছোৱালীক, যিহেতু তেওঁলোকৰ ওপৰত দেশৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে। গতিকে টিচাৰখিনি এটা ভাল সুনজৰ দিব লাগে, নিজৰ ল'ৰা ছোৱালীতকৈ আপোন বুলি ভাবিব লাগে, আৰু ক্লাছৰুমত ৰাইট টাইমত যাব লাগে, তেওঁলোকৰ কি প্ৰব্লেম আছে আণ্ডাৰষ্টেণ্ড কৰিব লাগে, তেওঁলোকক ভাল ভাল কুৱেশ্যন সুধিব লাগে। হি ইজ দ্য বেষ্ট টিচাৰ হু আস্ক দ্য বেষ্ট কুৱেশ্যন। টিচাৰবিলাকে কুৱেশ্যন সুধিব লাগে। এনেই গৈ ক্লাছত এক ঘণ্টা সময় লেকচাৰ দিলে বা ক্লাছ কৰিলে কোনো ল'ৰা ছোৱালীয়ে একো মাতে নামাতিলে, কিবা সোধাই নহ'লে, এইটো ডাল ক্লাছ বুলি কোৱা হয়। মোৰ দৃষ্টিত এইটো ডাল ক্লাছ, মানে এজনে কৈ থাকিলে বাকীবিলাকে বা চুপচাপ শুনি আছে, এইটো ভাল ক্লাছ নহয়। গতিকে তেওঁলোকে অলপ ইণ্টাৰেক্ট কৰিব লাগে, প্ৰব্লেমখিনি জানিব লাগে। বিচাইডছ ডেট এতিয়া ল'ৰা ছোৱালীবিলাকৰো আজিকালি প্ৰব্লেম হৈছে, তেওঁলোকে নিজে যদি ইণ্টাৰেষ্টেড নহয়, নিজৰ যদি ৰাপ নাথাকে, তেওঁ কোনোদিন চাইন কৰিব নোৱাৰিব। এতিয়া এটা ঘোঁৰাক যদি আমি 100 ফুট পানীৰ তলত লৈ যাওঁ, কিন্তু ঘোঁৰাটোৱে যদি পানী খাব নোখোজে, তাক জবৰদস্তি কোনো পানী খুৱাব নোৱাৰে। গতিকে ল'ৰা ছোৱালী নিজৰ ফালৰ পৰা অলপ ৰাফ লাগে। আৰু আজিকালি সমাজত, ছ'চাইটি অলপ চাব লাগে, দোকানবিলাক ইমান খুলি দিছে, ফাষ্ট ফুড, একদম অলাগতিয়াল খাদ্যবিলাক তেওঁলোকে খাই থাকিব, এডিক্টেড হৈ যাব, সন্ধিয়া সদায় যাব তাতে। তেওঁলোকৰ আৰু কিছুমান দোকান আছে পেকেট ফুডছ, যেনেকৈ চিখৰ, টালা, গুটকা, ৰজনীগন্ধা, এইবিলাক খাই খাই মানে সৰ্বনাশ হৈ আছে। এই নিচাজাতীয় বস্তুবিলাক খায়, মাক দেউতাকৰ পইচা অলপ বেছি, তেওঁলোকে বাইক কিনি অযথাই দিনটো ঘূৰি থাকিব, একো কাম নাই। আৰু টিউশ্যনৰ নামত তেওঁলোকে ৰাস্তা দি পুৰা ৰাস্তা দখল কৰি যাব, চাইকেল বিন্দাছ ঘূৰি থাকিব, কেয়াৰফুলনেছ। এইটো সমাজৰ চবেই চাব লাগিব, ল'ৰা ছোৱালীও চাব লাগিব, মাক বাপেকেও অলপ সুনজৰ দিব লাগিব। বিচাইডছ ডেট এইটো ইলেক্ট্ৰনিক যিবিলাক বস্তু ওলাইছে, যেনেকৈ স্মাৰ্টফোনেতো সৰ্বনাশ কৰি দিলে, এইটো ইউজ কৰিব পৰা নাই। আইনষ্টাইনে কৈছিলে যে আমি উই শুড নট বি দ্য স্লেভ অফ দ্য ইনফৰমেশ্যন টেকনলজি, উই শুড মেক দ্য ইনফৰমেশ্যন টেকনলজি আৱাৰ চাৰ্ভ। গতিকে ল'ৰা ছোৱালীবিলাকে এইটো সদব্যৱহাৰ কৰিব পৰা নাই, কম্পিউটাৰ ইণ্টাৰনেট কৰিব পৰা নাই, মোবাইল ইউজ কৰিব ভালকৈ জানা নাই, মিছ ইউজ কৰিছে, যাৰ কাৰণে এডিকশ্যন হৈ গৈছে, বেছিভাগ টাইম সেইফালে দিয়ে। গতিকে ল'ৰা ছোৱালীও তাৰ কাৰণে দায়ী, মাক বাপেকেও কিছু সংখ্যক দায়ী, ডিপাৰ্টমেণ্টেও অলপ চাব লাগে, ছ'চাইটিও আমি অলপ চাব লাগে। কাৰ ল'ৰা ছোৱালী ক'ত গৈছে, কি কৰিছে, ৰাতি 11টা বজাত কৰিছে, 12টা বজাত কি কৰিছে, ৰাতি কিতাপ পঢ়িছে নে অনলাইনত কিবা চাই আছে, এই বস্তুখিনি আমি আচলতে এইটোৰ কাৰণে ৰিজাল্টটো বেয়া হোৱাৰ কাৰণে চবেই অলপ দায়ী। এতিয়া যি নহওক, আমাৰ স্কুলখন যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ, হয়তো ওপৰৰ আশীৰ্বাদ বা ৰাইজৰ চাপৰ্টৰ কাৰণে আমি 100%, আৰু বাকীবিলাকতকৈ আমি অলপ ওলোটা হৈছে যে আমি 100% ফাৰ্ষ্ট ডিভিজন পাইছোঁ, এইটোৰ কাৰণে ভাল লাগিছে। আৰু সকলোখিনি গাৰ্জেন আৰু ষ্টুডেণ্টক মই ধন্যবাদ দিছোঁ, ফেকাল্টিখিনিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই ৰিজাল্টটোৱে আৰু এটা আমাৰ মনলৈ বেলেগ এটা কুৱেশ্যন আনিছে যে আজিকালি ব্ৰেইন ড্ৰেইন, মানে মাইগ্ৰেশ্যন এটা বস্তু ওলাইছে, যে মেট্ৰিক পাছ কৰাৰ পিছত বঙাইগাঁৱৰ ভাল ভাল ল'ৰা ছোৱালীবিলাক আজমল ছুপাৰ 40 বা চাই বিকাশ বা বেলেগ বেলেগ জেগাত গুচি যায়।
আৰু সেই বস্তুটোৰ কাৰণে বহুত ভাল ভাল গাৰ্জেনে মোক ৰিকুৱেষ্ট কৰিছে, ছাৰ আপুনি এটা কাম কৰক, আপুনি বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলত কিয় কোচিংটো ইণ্টিগ্ৰেটেড কোৰ্চটো আৰম্ভ নকৰে, যিটো কৰিলে কি হয় ফিনেন্সিয়েলি অৰ্থনৈতিকভাৱে মানুহৰ কাৰণে বহুতখিনি সুবিধা হয়। আৰু ল'ৰা ছোৱালী নিজে ঘৰত ভাত পানী খাই নিজৰ গাড়ী দি আহি স্কুল টাইমত তেওঁলোকে নীট আৰু জেই মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোচিংটো তেওঁলোকে ল'ব পাৰে। আৰু যিটো ল'লে গাৰ্জেনে ফিনেন্সিয়েলি বহুতখিনি সহায় হ'ব, মেণ্টেলি তেওঁলোকে এটা ৰিলেক্স পাব যে নিজৰ ল'ৰা ছোৱালী নিজৰ ঘৰত ভাত খাই কেনে স্কুলত গৈ পঢ়ি আহি কেনে ঘৰলৈ ঘূৰি আহিছে। গতিকে সেইটো আমি আৰম্ভ কৰিব খুজিছো। অহা 25 তাৰিখত আমি এটা মিটিং দিছো যে আমাৰ স্কুলৰ 9ৰ পৰা 12 লৈকে আৰু বাকী যদি বাহিৰৰ মানুহখিনিও আহিব খোজে মিটিংখনত আহিলে আমি ভাল পাম। আমি মেডিকেল আৰু ইঞ্জিনিয়াৰিং বস্তুটো কৰিব খুজিছো। বঙাইগাঁৱৰ পৰা পইচাখিনি বাহিৰত যোৱাটো আমি বিচৰা নাই, বঙাইগাঁৱৰ মানুহ হেৰেছমেণ্ট হোৱাটো বিচৰা নাই। বঙাইগাঁৱৰ ল'ৰা ছোৱালী ভালে কুশলে থাকি নিজৰ মাক বাপেকৰ লগত থাকি তেওঁলোকে পঢ়া পাতি কৰক, ভাল পঢ়া পাতি কৰক, সময় মিছ ইউজ কৰিব নালাগে। তেওঁলোকৰ যিটো বয়স, সেইকাৰণে APJ আব্দুল কালামে কৈছে যে পাখি লগা দিনবোৰ অভাৱত নষ্ট নকৰিবা, এবাৰ হেৰাই গ'লে কোনেও কিনিব নোৱাৰিবা। গতিকে সেই কথাটো মনত ৰাখো যে এইখিনি সময় তেওঁলোকৰ পাখি গজাৰ নিচিনা। সেইকাৰণে 11-12টো আমি বিচাৰো যে ইয়াতেই থাকক। ইভেন 9-10ৰ পৰা আমি এই কোচিংটো দিম। আমি এইটো নৰ্মেল এটা হ'ব কোচিং ক্লাছ আৰু এটা হ'ব নন কোচিং ক্লাছ। কোনোবাই যদি বিচাৰে নাই মই ৰিফাণ্ড কৰি পইচা পে' কৰিব নোৱাৰো বা দিব নোৱাৰো, সেই কাৰণে আমি নৰ্মেল ক্লাছটো থাকিব। এই ব্যৱস্থাটো কৰিব খুজিছো। গতিকে 25 তাৰিখত আমাৰ এখন মিটিং আছে। অকল আমাৰ স্কুলত নহয়, বাহিৰৰ স্কুলৰ ল'ৰা ছোৱালীও আমাৰ তাতে জইন কৰিব পাৰিব। আমি লাগিলে ছেকেণ্ড হাফত আমি বিচাইডছ ক্লাছ ইভিনিং আৱাৰত আমি এই কোচিংটো দিব পাৰিম। ধন্যবাদ ছাৰ, আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ কাৰণে। বঙাইগাঁও টাইমছৰ তৰফৰ পৰা আপোনাক যথেষ্ট অশেষ ধন্যবাদ জনাইছো। Thank you.